নমস্কাৰ। আজি আমি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দশম পাঠ ক্লাছ 4ৰ যিখিনি সংস্কৃত বিষয়ৰ দশম পাঠৰ যি ইয়াৰ শব্দাৰ্থ আৰু লগতে অনুবাদৰ সৈতে যি প্ৰশ্নোত্তৰ সেই শব্দাৰ্থৰ প্ৰশ্নোত্তৰখিনি গোটেইখিনি আলোচনা কৰা হ'ব। পাৰ্ট 1 আৰু পাৰ্ট 2 এইটো পাৰ্ট 1 দি দিছোঁ। পাৰ্ট 2টো ইয়াৰ পিছত যদি কাৰোবাক লাগে মোক জনাই দিব। তো প্ৰথমতে পাৰ্ট 1টোৰ আজি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ ছাত্ৰী ক্লাছ 4ৰ যিটো শব্দাৰ্থ বা পাঠৰ ভাঙনি অনুবাদ গোটেইখিনি দিয়া হৈছে আৰু প্ৰশ্নোত্তৰ দিবলৈ যত্ন কৰা হৈছে। তো যিসকল ছাত্ৰ ছাত্ৰীৰ গোটেইখিনি পাঠ লাগে কমেণ্টছত জনাব, নিশ্চয় দিবলৈ যত্ন কৰিম। প্ৰথম যিটো শব্দ অৰ্থ ভতঃ মানে সৈনিক, অশ্বঃ মানে ঘোঁৰা, ভতঃ অশ্বাৎ পদ্ধতি অৰ্থাৎ সৈনিকজনে ঘোঁৰাৰ পৰা পৰিছে। কৃষকঃ মানে খেতিয়ক বা কৃষক বুলিও ক'ব পাৰোঁ। গ্ৰামঃ মানে গাঁও। এই সকলোখিনি পঞ্চমী বিভক্তিত কৰোৱা হৈছে এই পাঠটো, দশম পাঠটো। যি কি নহওক, কৃষকঃ গ্ৰামাত আগচ্ছতি, ইয়াত গ্ৰামত শব্দটো পঞ্চমী বিভক্তিত ৰূপত দিয়া হৈছে, অৰ্থাৎ খেতিয়কজনে গাঁৱৰ পৰা আহিছে। বা তাৰ পিছৰ যিটো পেৰা সেইটো হ'ল মহিলা। মহিলা মানে মহিলা ক'ব পাৰোঁ বা তিৰোতা ক'ব পাৰোঁ। আৰু পাকশালা মানে পাকঘৰ বা ৰান্ধনি ঘৰো ক'ব পাৰোঁ আমি। তো ইয়াত মহিলা পাকশালায়ঃ আগচ্ছতি, অৰ্থাৎ মহিলাজনীয়ে পাকঘৰৰ পৰা আহিছে, এনেকৈ দিব পাৰোঁ। পাকশালা আমি এইটো ৰান্ধনিটো নট দীৰ্ঘইকাৰ দিব লাগিব, এইটো মিষ্টেক হৈ গৈছে। নট দীৰ্ঘইকাৰ ৰান্ধনি ঘৰ বুলি ক'ব পাৰোঁ। তো পাকঘৰ বা ৰান্ধনি ঘৰ, মহিলা পাকশালায়ঃ আগচ্ছতি, অৰ্থাৎ মহিলাজনীয়ে পাকঘৰৰ পৰা আহিছে, এনেকৈ লিখিলেও হ'ল। ৰান্ধনি ঘৰৰ পৰা আহিছে এইটো লিখিলেও শুদ্ধ। মুনিবৰঃ মানে ঋষি, পাৱনিবৰ নদী মানে নদী। তাৰপিছৰ বাক্যটো দিয়া আছে মুনিবৰঃ নদ্যঃ আগচ্ছতি, ইয়াত আগচ্ছতি হ'ব, অৰ্থাৎ ঋষিগৰাকীয়ে বা মুনিগৰাকীয়ে নদীৰ পৰা আহিছে। তাৰপিছতে আছে আম্ৰম মানে আম, বৃক্ষঃ মানে গছ, আম্ৰ বৃক্ষত পততি মানে আমটো গছৰ পৰা সৰিছে বা পৰিছে লিখিলেও শুদ্ধ। বালকঃ মানে ল'ৰা, বিদ্যালয়ঃ মানে বিদ্যালয়, বালকঃ বিদ্যালয়াত আগচ্ছতি, অৰ্থাৎ ল'ৰাজনে বিদ্যালয়ৰ পৰা আহিছে। তাৰপিছতে উদাহৰণ এটা প্ৰশ্ন দিয়া হৈছিলে, উদাহৰণ দেখাই দিয়াৰ দৰে আমাৰ উত্তৰখিনি কৰিব দিছে পঞ্চমী বিভক্তিত। দুটা শব্দ দিয়া আছে, বৃক্ষঃ আৰু পত্ৰম। এই উদাহৰণটো আমাৰ উত্তৰ এনেকৈ দিছে যে বৃক্ষঃ শব্দটোৰ পঞ্চমী বিভক্তি বৃক্ষত, তাৰপিছত পত্ৰম পদ্ধতি, ইয়াত হ'ব পত্ৰম পদ্ধতি। ইয়াতে এইখিনি এটা কথা কওঁ, যেতিয়া পত্ৰম আমাৰ শব্দটোৱে ম হসন্ত যেতিয়া থাকিব আৰু যেতিয়া বাক্যত প্ৰয়োগ হ'ব, যদি এই পিছৰ যিটো বাক্য এইটো যদি কনচনেণ্ট হৈ থাকে তেনেহ'লে এই মটো গৈ অনুস্বৰ হৈ যায়। আৰু যদি এইটো ভাৱেল থাকে, ভাৱেল মানে আমি কনচনেণ্ট মানে আমি ক খ এই ব্যঞ্জন বৰ্ণখনক বুজাওঁ, আৰু ভাৱেল মানে আমি অ আ এই অ আখনক বুজাওঁ। অ আৰ যিকেইটা বৰ্ণ তাৰে ভিতৰত যিকোনো এটা যদি হয়, পিছৰ বৰ্ণটো যদি ভাৱেল হয় তেনেহ'লে ম হসন্তই বহাম, আৰু যদি কনচনেণ্ট হৈ থাকে অৰ্থাৎ ব্যঞ্জন বৰ্ণ হৈ থাকে তেনেহ'লে অনুস্বৰ দি দিম। এইটো আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক বুজাই দিব। যি কি নহওক, 2 নম্বৰটো দিয়া হৈছে হস্ত হ সুদাখণ্ড। তো হস্তটো আমি ইয়াৰ পঞ্চমী বিভক্তি হস্তাত আমাৰ আকাৰ দি পিনে ত হসন্ত দিব লাগিব। আৰু সুদাখণ্ডংটো যিহেতু ইয়াতো এইটো পততি দিয়া আছে, পটো ব্যঞ্জন বৰ্ণ বা কনচনেণ্ট, তেনেহ'লে এইকাৰণে খণ্ডম শব্দটো ইয়াত অনুস্বৰ দিয়া হৈছে, পূজাখণ্ডম সুদাখণ্ডং পততি। তাৰপিছৰ যিটো প্ৰশ্ন দিয়া আছে 3 নম্বৰ, অশ্বঃ বালকঃ। অশ্বৰ পঞ্চমী বিভক্তি উদাহৰণত দেখাই দিয়াৰ দৰে যিহেতু কৰিব কৈছে, ঠিক তেনেধৰণে আমি বাক্যবিলাক বনাব লাগিব যে অশ্বাৎ বালকং পততি। তো এনেধৰণে 3 নম্বৰলৈকে কৰি দিয়া হৈছে, বাকীখিনি তোমালোকে কৰিবলৈ চেষ্টা কৰিবা। আৰু যদি আপোনালোকক বা তোমালোকক যদি গোটেইখিনি পাঠৰ প্ৰশ্ন উত্তৰ লাগে কমেণ্টছ যোগেৰে জনাব, মই নিশ্চয় দিবলৈ যত্ন কৰিম। থেংক ইউ ছ' মাছ। যদি কাৰোবাক ভিডিঅ'টো উপকৃত হৈছে বুলি অনুভৱ হয়
ভাবে তেনেহ'লে নিশ্চয় লাইক কমেণ্টছ আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ নম্বৰটোত কি কৈছে আকাশহ জলম আমি ইয়াত আকাশহ যেটো শব্দ আছে যেহেতু এইটো উদাহৰণ দেখাই দিয়াৰ দৰে কৰিব লাগিব এই আকাশহ শব্দটোৰ পঞ্চমী বিভক্তি কৰিব লাগিব ইফালে চোৱা কোনেও নিলিখিবা এতিয়া মনোযোগ দিবা আকাশহ শব্দটোৰ পঞ্চমী বিভক্তি কি হ'ব ইয়াত বিসৰ্গ যেহেতু আছে আকাশহ এই বিসৰ্গ উঠাই দি পিনে পঞ্চমী বিভক্তিৰ ৰূপ হ'ব আকাৰ আৰু ত হসন্ত গতিকে এই যেটো শব্দ আকাশহৰ শব্দৰ পঞ্চমী বিভক্তি হয় আকা তালুবৰ সদ আকাৰ ত হসন্ত আকাশাত জলং পততি ঠিক তেনে ধৰণে 5 নম্বৰৰ এটা উদাহৰণ দেখাই দিছে আমি 5 নম্বৰৰ উদাহৰণৰ দৰে বাকি আমাৰ একেবাৰে 14 নম্বৰলৈকে যেটো ইয়াৰ নিয়ম একে নিয়মতে কৰিব লাগিব তো 5 নম্বৰ উদাহৰণত কি দিছে যে অধ্যাপিকা পুস্তকালয়হ এতিয়া অধ্যাপিকা পুস্তকালয়ৰ আমাৰ যেটো কৰি দিছে যে অধ্যাপিকাটো ঠিকে ৰাখিছে আমাৰ যেটো সাবজেক্ট এটো ঠিকে ৰাখিছে যেটো পুস্তকালয়হ আছে অৰ্থাৎ যেটো আমাৰ অবজেক্ট আছে অৰ্থাৎ আমি ইয়াক আমি কি কওঁ কৰ্ম যেটো আছে এই কৰ্মটোত পঞ্চমী বিভক্তিৰ ৰূপ লিখিব দিছে পুস্তকালয়ৰ যেহেতু বিসৰ্গ আছে গতিকে বিসৰ্গ উঠাই দি আমি পঞ্চমী বিভক্তিত আকাৰ দি ত হসন্ত দিব লাগে তেনেহলে আমি কি কৰিম অধ্যাপিকা লিখিম পুস্তকালয়টো পুস্তকালয়াত আমি অন্তঃ বিসৰ্গ উঠাই দি আকাৰ দি ত হসন্ত দিছো ঠিক আছে বুজি পাইছা তাৰ পিছত অধ্যাপিকা পুস্তকালয়ত আগচ্ছতি যেটো আমাৰ ক্ৰিয়া আছে আগচ্ছতিয়ে থাকি যাব গল তাৰ পিছত চোৱা মিত্ৰং গ্ৰামহ এই মিত্ৰং গ্ৰামহ শব্দটোৰ ঠিক আগৰ দৰে দেখাই দিয়াৰ উদাহৰণৰ দৰে দেখাই দিয়াৰ দৰে বাকিবিলাকো আমি কৰি যাব লাগিব দ্বিতীয় যেটো আমাৰ সাবজেক্ট বা আমাৰ কৰ্তাটো আমাৰ ঠিকে থাকিব যেটো কৰ্ম আছে কৰ্মটোৰ পঞ্চমী বিভক্তি লিখিব লাগিব কৰ্তাৰ পিছত কৰ্ম থাকে মিত্ৰং হল কৰ্তা আৰু কৰ্ম হল গ্ৰামহ যেহেতু বিসৰ্গ আছে অৰ্থাৎ আমি গ্ৰামহ বিসৰ্গ উঠাই দি পিনে আকাৰ দি ত হসন্ত দিম অৰ্থাৎ গ্ৰামহটো কি হৈ যাব সকলো উচ্চাৰণ কৰি কবা মহ ইয়াৰ পঞ্চমী বিভক্তিৰ ৰূপ কি হ'ব গ্ৰামাত কি হ'ব এতিয়া মনোযোগেৰে শুনিবা মিত্ৰং গ্ৰামাত আগচ্ছতি ঠিক তেনে ধৰণে এতিয়া আৰু ক'ব নালাগে এতিয়া বুজি পাইছানে নাই তাৰপিছত এতিয়া কৰি থাকা তোমালোকে এতিয়া বুজি থাকিবা অলপ ছাত্ৰা প্ৰবাসহ ঠিক তেনেকৈ ছাত্ৰা প্ৰবাসাত আগচ্ছতি হৈ যাব ঠিকে আছে এইটো গৱেষক বিদেশহটো আমাৰ বিসৰ্গ উঠাই দি পিনে বিদেশহ শব্দটোৰ আকাৰ দি ত হসন্ত দিম গতিকে গৱেষক বিদেশাত আগচ্ছতি 9 নম্বৰটো কৈছে গৃহিণী গৃহম অৰ্থাৎ গৃহিণী গৃহাত আগচ্ছতি ঠিকে আছে 10 নম্বৰটো কৈছে অৰ্চকহ মন্দিৰমত আমাৰ মহসন্ত উঠাই দি পিনে আকাৰ দি ত হসন্ত আগৰ নিচিনাই হ'ব খালি যদি মহসন্ত থাকে এই আমাৰ যেটো অবজেক্ট নাইবা আমাৰ কৰ্ম সেই কৰ্মটোৰ অবজেক্ট যেটো মহসন্ত এইটো উঠাই দি পিনে আকাৰ দি ত হসন্ত দিম অৰ্থাৎ মন্দিৰম শব্দটো হ'ব মন্দিৰাত পঞ্চমী বিভক্তি অৰ্চকহ মন্দিৰাত আগচ্ছতি 11 নম্বৰটো আছে ভগিনী উদ্যানম ইয়াতো মহসন্ত আছে গতিকে উদ্যানম শব্দটো আমি কি কৰিম মহসন্তটো উঠাই দি আকাৰ দি ত হসন্ত দি দিম তো ভগিনী উদ্যানমটো হৈ যাব উদ্যানাত আগচ্ছতি নেক্সট আমাৰ 12 নম্বৰত কৈছে নাৰদহ কৈলাসহ ইয়াত চোৱা নাৰদহটো ঠিকে থাকিব কৈলাসহ যেটো শব্দ এই শব্দটোত আমি পঞ্চমী বিভক্তি ৰূপ কৈলাসাত অৰ্থাৎ আমি কি কৰিব লাগিব দন্ত্য সদাকাৰ আৰু ত হসন্ত দি পিনে আমি ইয়াৰ শুদ্ধ উত্তৰটো কৰিব লাগিব তেনেহলে হ'ব নাৰদহ কৈলাসাত আগচ্ছতি কৰিব দিছে গতিকে ইয়াতো আমাৰ প্ৰশ্নখিনিও আমাৰ পঞ্চমী বিভক্তিত কৰিব দিয়া হৈছে ঠিক তেনে ধৰণে মুষকহ বিলমটো হ'ব বিলাত আগচ্ছতি মুষকহ বিলাত আগচ্ছতি ঠিক তেনে ধৰণে 14 নম্বৰটো আছে বৈদ্যহ চিকিৎসালয়হ অৰ্থাৎ বৈদ্যহ আমাৰ যেটো কৰ্তা ঠিকে থাকিব চিকিৎসালয়টো হ'ব চিকিৎসালয়াত আগচ্ছতি ঠিক তেনে ধৰণে আমাৰ নেক্সট যেটো প্ৰশ্ন সেই প্ৰশ্নটোত কি কৈছে কস্মাত স্থানাত আগচ্ছতি ইতি অগ্ৰে কোষ্ঠকে অস্তি তৎ পঞ্চম্যন্তে পৰিবৰ্ত ৰিক্ত স্থানানি পূৰয়ন্তু ঠিক তেনেধৰণেই আমাৰ ব্ৰেকেটত থকা যেটো আমাৰ শব্দ আছে সেই শব্দটো আমি
আমি খালী ঠাইখিনিত আমি পঞ্চমী বিভক্তিত পূৰ কৰিব লাগিব তো ইয়াত আমি ঠিক তেনেধৰণে উদাহৰণত দেখাই দিছে আমি তেনেধৰণে কৰিম যথা অৰ্থাৎ যেনেদৰে আমাৰ ইয়াত দিছে জনকহ কাৰ্যালয় ঠাইত আমাৰ খালী ঠাই আছিলে তো আগচ্ছতি কাৰ্যালয় বেকৰ্ডত দিছে আমাৰ কাৰ্যালয় এই কাৰ্যালয় শব্দটোৰ পঞ্চমী বিভক্তি হ'ব আমি অন্তস্থীয় বিসৰ্গ আছে গতিকে আমি বিসৰ্গটো উঠাই দি পিনে আকাৰ আৰু তহচন্দ দিলে আমাৰ পঞ্চমী বিভক্তি হৈ যায় কাৰ্যালয়ত গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জনকহ কাৰ্যালয়ত আগচ্ছতি ঠিক তেনেধৰণে গৃহমটো ব্ৰেকেটত দি দিছে এইটো আমি খালী ঠাইত লিখিছোঁ পঞ্চমী বিভক্তি ৰূপ মিত্ৰম গৃহাত আগচ্ছতি এইটো ঠিকে আছে ঠিক তেনেধৰণে বালকহ বিদ্যালয়ত আগচ্ছতি আমাৰ বিদ্যালয় শব্দটোৰ পঞ্চমী বিভক্তি বিদ্যালয়ত এইটো ঠিকে কৰিছোঁ এষহ নগৰম আছে আমি পঞ্চমী বিভক্তিটো লিখিব লাগিব নগৰাত আগচ্ছতি এইখিনিলৈকে আমাৰ ঠিকে আছে নেক্সট 4 নম্বৰলৈকে তোমালোকৰ কৰা হ'ল 4 নম্বৰ গ্ৰামাত আগচ্ছতি ইয়াত গ্ৰামৰ শব্দটোৰ পঞ্চমী বিভক্তি কি লিখিছোঁ আমি মৰ বিসৰ্গ তুলি দি পিনে আকাৰ আৰু তহচন্ত গ্ৰামাত ঠিক আছে এতিয়া 5 নম্বৰ আছে ৰমা এই মন্দিৰম শব্দটোৰ পঞ্চমী বিভক্তি হবে মন্দিৰাত অৰ্থাৎ মহচন্ত তুলি দি আকাৰ আৰু ত অৰ্থাৎ মন্দিৰম মন্দিৰাত আগচ্ছতি লতা শ্বশুৰ গৃহাত আগচ্ছতি শ্বশুৰ গৃহমটোৰ পঞ্চমী বিভক্তি শ্বশুৰ গৃহাত লিখিছোঁ অধ্যাপিকা বেংগালুৰু নগৰাত আমি বেংগালুৰু নগৰমটো আমি কি লিখিছোঁ বেংগালুৰু নগৰাত আগচ্ছতি ছাত্ৰা হিমালয়হটো আমি লিখিব লাগিব হিমালয়াত আকাৰ দি বিসৰ্গ তহচন্ত তো আমি কি কৰিছোঁ ছাত্ৰা হিমালয়াত আগচ্ছতি ঠিক তেনেকৈ সৰ্ষকহ ইয়াত আছে মনসা দেৱী মন্দিৰম আমি মন্দিৰম শব্দটো কি কৰিব লাগিব লাষ্টৰ মটো উঠাই দি পিনে আকাৰ মন্দিৰা আৰু তহচন্ত মন্দিৰাত অৰ্থাৎ মনসা দেৱী মন্দিৰাত আগচ্ছতি 10 নম্বৰটোত কৈছে আৰক্ষকহ 10 নম্বৰটো আৰু এবাৰ কৈছোঁ 10 নম্বৰটো আৰক্ষকহ নম্বৰ কৈছে আৰক্ষকহ আৰক্ষক কাৰ্যালয়ত আগচ্ছতি আৰক্ষক কাৰ্যালয়ত আমাৰ ইয়াত অন্তস্থীয় বিসৰ্গ আছে এইটো আকাৰ দি তুলি দি আমি আকাৰ আৰু তহচন্ত দেখি দিলে হৈ যায় শুদ্ধ পঞ্চমী বিভক্তি ৰূপ আৰু কৈছে ছাত্ৰ নায়কহ আমাৰ বিশ্ববিদ্যালয়ৰ ঠাইত আমি কি লিখিম বিশ্ববিদ্যালয়ত আগচ্ছতি ঠিক তেনেধৰণে বিত্তকোষাধ্যক্ষ আমাৰ আছে জাপান দেশহ ইয়াত আমাৰ জাপান দেশত লিখিব লাগিব আগচ্ছতি বিত্তকোষাধ্যক্ষ জাপান দেশত আগচ্ছতি 13 নম্বৰ মন্ত্ৰী মহোদয়ঃ বিদেশহটো হৈ যাব বিদেশাত আগচ্ছতি 14 নম্বৰ ঘাতকহ অষ্ট্ৰেলিয়া দেশহ ইয়াত আমাৰ পঞ্চমী বিভক্তি হ'ব অষ্ট্ৰেলিয়া দেশাত আগচ্ছতি অনুজহ আছে চেন্নাই নগৰম ইয়াৰ পঞ্চমী বিভক্তি হবে চেন্নাই নগৰাত আগচ্ছতি 16 নম্বৰটো কৈছে জননী মাতুল গৃহমটো হ'ব মাতুল গৃহাত আগচ্ছতি এতিয়া আহা 2 নম্বৰত কৈছে এতেষাং প্ৰশ্নৰ নাম উত্তৰাণী লিখতো এতেষাং প্ৰশ্নৰ নাম উত্তৰাণী লিখতোৰ মানে এই প্ৰশ্নবিলাকৰ উত্তৰ লিখা ইয়াত মনোযোগ দিয়া ইয়াত কি হৈছে ভটহ কুতহ পততি মানে ভটয় অৰ্থাৎ সৈনিকজনে ক'ৰ পৰা পৰিছে বা সৰিছে তো আমি পৰিছে বুলি ক'ম ইয়াত আমি উত্তৰ লিখিছোঁ ভটহ অশ্বাত পততি অৰ্থাৎ সৈনিকজনে ঘোঁৰাৰ পৰা পৰিছে মহিলা কুতহ আগচ্ছতি মহিলাগৰাকীয়ে ক'ৰ পৰা আহিছে আমি লিখিছোঁ মহিলা পাকশালায়াহ আগচ্ছতি অৰ্থাৎ মহিলাই পাকঘৰৰ পৰা বা ৰান্ধনীঘৰৰ পৰা আহিছে তাৰপিছত এই মুনিবৰহ কুতহ আগচ্ছতি অৰ্থাৎ মুনিবৰে বা ঋষিগৰাকীয়ে বা মুনিগৰাকীয়ে ক'ৰ পৰা আহিছে ইয়াত আমি উত্তৰ লিখিছোঁ
মুনিবৰহ নদ্যাহ আগচ্ছতি অৰ্থাৎ মুনিবৰে বা মুনিজনে নদীৰ পৰা আহিছে মিত্ৰং কুতঃ আগচ্ছতি মিত্ৰ বা বন্ধুগৰাকীয়ে ক'ৰ পৰা আহিছে মিত্ৰং গ্ৰামাত আগচ্ছতি অৰ্থাৎ মিত্ৰগৰাকী বা বন্ধুগৰাকীয়ে গাঁৱৰ পৰা আহিছে নাইবা কিতাপত আৰু এটা আছে গৃহাত মিত্ৰং গৃহাত আগচ্ছতি লিখি দিলেও শুদ্ধ অৰ্থাৎ মিত্ৰগৰাকীয়ে বা বন্ধুগৰাকীয়ে গাঁৱৰ পৰা আহিছে গাঁৱৰ নহয় গৃহাত মানে ঘৰৰ পৰা আহিছে তাৰপিছত আমৰং কুতঃ পততি অৰ্থাৎ আম ক'ৰ পৰা পৰিছে আমি লিখিছোঁ আমৰং বৃক্ষাত পততি অৰ্থাৎ আম গছৰ পৰা পৰিছে বা সৰিছে দুটাই শুদ্ধ বুজি পাইছা